মই এতিয়া আছোঁ চাচনি হিল কচুবাম তাৰ চেমচাঙৰ ইনভাৰ্টাৰ মডেলৰ ফ্ৰিজ এটা চেক কৰিবলৈ ফ্ৰিজটো চেক কৰিলোঁ কৰাৰ পিছত পিচিবিটোত প্ৰব্লেম আছিলে পিচিবি মই ৰিপ্লেচ কৰা এতিয়া কুলিংটো চেক কৰি আছোঁ মোটামুটি কুলিং আহিছে 10-15 মিনিট চলাই লওক আহিছে আহি দিছে হেৰি ঠাণ্ডা বতৰৰ ঠাণ্ডাটো কুলিং আছে মিনিমাম মেক্সিমাম কৰি থৈছে সেটিংটো কৰি লৈছোঁ চলক দেখাই আছোঁ ইয়াৰ পুৰণা পিচিবি সেটটো আছে ফুল জ্বলি আছে পাৱাৰ ছাপ্লাই লাইনটো জ্বলিছিলে মই চেম সেট মই অৰিজিনেল সেটটো আনিছিলোঁ সেইটো বহাই এতিয়া টেষ্টিং কৰি আছোঁ পুৰণা পিচিবিটো হৈছে এইটো এইটো ইয়াৰ মই নতুন যোনটো অৰিজিনেল পিচিবিটো বহালোঁ লাগিছে সেট ৰানিং হৈ আছে কম্প্ৰেচাৰটো একেবাৰে লাই ইয়াৰ পিচিবিটো ভল্টেজ হাই ফাক্সজনৰ কাৰণে পিচিবিটো জ্বলিছিলে এতিয়া আমি ফ্ৰিজটো টেষ্টিং কৰি আছোঁ কুলিংটো ঠিকে পাইছে গেছটো ঠিকে আছে ন গেছ আপোনাৰ লাইফ টাইম গেছ যদি লিকেজ নহয় এই জিন্দেগী ভৰ গুচি যাব শেষ নহয় আৰু কোনোবা আহি গেছ ভৰাইছে হেৰি ভৰাইছে সেইটো ফল্ছ হ'ব সেই বস্তুটো বহুত আছে কেলে কৰে কাৰণটো হৈ গৈছে ফ্ৰিজটো হৈছে R600 গেছৰ নিউ মডেল ফ্ৰিজৰ ইনভাৰ্টাৰ মডেল 5 ষ্টাৰ সেটটো ৰানিং হৈ গৈছে কুলিংটো মোটামুটি আহি দিছে আইচ বক্সত আইচ আহি দিছে এই ভিডিঅ'টো মই ইমানটো শেষ কৰিছোঁ ইয়াৰ কামটো হৈ গ'ল অলপ টাইম চলাই চেক কৰি শেষ কৰিম তো ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু ফেচবুকত পালে ফ'ল' কৰি শ্বেয়াৰ কৰি দিব